এই ইলেকশ্যনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে পাৰ্চনেল এটেক আৰু সমালোচনাক অসমৰ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। এই 5টা বছৰত বিধানসভাৰ বাহিৰতে হওক বা বিধানসভাৰ ভিতৰতে হওক এটা বিশেষ ৰাজনৈতিক দলে কল্পনা কৰিছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালক আক্ৰমণ কৰিলে আমি নিৰ্বাচনত জিকিব পাৰোঁ। এটা সময়ত তেওঁলোক ইমানলৈকে গৈছিল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নীৰ 3খন ৰাষ্ট্ৰৰ ডুপ্লিকেট পাছপোৰ্ট বনাই ৰাজ্যৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰো চেষ্টা কৰিছিল। অসমৰ ৰাইজে সিদ্ধান্ত কি দিলে যে আমি অসমৰ ডেভেলপমেণ্ট বিচাৰোঁ, আমি অসমৰ বিকাশ বিচাৰোঁ, আমি কাৰো ব্যক্তিগত পৰিয়াল ভিত্তিক আক্ৰমণ অসমৰ ৰাইজে নিবিচাৰে। আজি 5টা বছৰত সদনৰ ভিতৰে বাহিৰে এজেণ্ডাই আছিল যে মুখ্যমন্ত্ৰীৰ পত্নী পৰিয়ালক আক্ৰমণ কৰা। এজন বিধায়কৰ ঘৰৰ পৰা অধ্যক্ষ মহোদয় তেওঁ সদনতো আছে, তেওঁৰ ঘৰৰ বাহিৰৰ পৰা 2 ট্ৰাক আমি লিফলেটেই উদ্ধাৰ কৰিছিলোঁ য'ত নেকি মোৰ পৰিয়ালৰ বিৰুদ্ধে অকথ্য কথাৰে তাত লিখা হৈছিল। দুখন ট্ৰাক, আৰু তাত মই নাম ক'ব খোজা নাই, ইয়াত বহি আছে নিজেও বুজি পাইছে যে 2খন ট্ৰাকত অকল লিফলেটেই বনাই লোৱা হৈছে। মই যেতিয়া তেওঁ সুধিছিলোঁ বাবা এইবোৰ কিয় বনাইছিল, তেতিয়া তেওঁ কৈছিল মই বনোৱা নাই, মোক বনাই দিছিলে। কোনে বনাই দিছিলে নেতাজনৰ নামটো আমি সকলোৱে জানো, কোৱাৰ কোনো প্ৰয়োজন নাই। মোক পৰহি দিনা স্বীকাৰো কৰিছে যে লিফলেট মই বনোৱা নাছিলোঁ, দাদা মোক অমুকে বনাই দিছিলে, মই নামটো ক'ব খোজা নাই কাৰ নাম কৈছিলে। অৰ্থাৎ তেওঁলোকৰ ৰাজনীতি ক'ত আছে? এটা সময়ত ৰাজনীতি সমষ্টিৰ উন্নয়ন বিকাশ নহয়, পৰিয়ালক আক্ৰমণ কৰা ৰাজনীতি। মই অধ্যক্ষ মহোদয় আপোনাক এখন বাতৰি কাকত দেখাম, মই নামো ক'ব পাৰোঁ, প্ৰতিদিন বাতৰি কাকত। যোৱা 3 মাহত আপুনি যদি পেপাৰ ওলাই লয়, এদিন পেপাৰত 19টা নিউজ আইটেম মোৰ বিৰুদ্ধে আছিল। এখন পেপাৰত পেজ কেইটা? যদি 12টা 13টা পেজৰ স্পৰ্টছ পেজ কালচাৰেল পেজ বাদ দি যদি 19টা নিউজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লিখিব লাগে, বাকী কি থাকিল? অৰ্থাৎ সেই পৰ্যায়লৈ ৰাজনীতিক লৈ যোৱা হৈছিল। কিন্তু অসমৰ ৰাইজে ৰিজাল্ট কি দিলে যে 102টা সিট বিজেপি আৰু এনডিএ। পৰিয়ালৰ চৰ্চা শুনিব আমি সদনত অহা নাই। আমাৰ ল'ৰা ছোৱালীক কৰ্মসংস্থাপন লাগে, আমাৰ সমষ্টিৰ বিকাশ লাগে। মই আশা কৰিম বিধানসভাত আমি জিকি অহা বিধায়কসকলে ৰাইজৰ সিগনেল, ৰাইজে কি ক'ব বিচাৰিছে, আমাৰ নেতাই কি ক'ব বিচাৰিছে এইটো নহয়, যিজন নেতাই ভাৰতত কম থাকে বিদেশত বেছি থাকে সেইজন নেতাই কি ক'ব খুজিছে তাক অসমৰ ৰাইজে শুনিব খোজা নাই। অসমৰ ৰাইজে আমাক ক'ব খুজিছে আমাৰ হৈ কাম কৰা, পৰচৰ্চা পৰনিন্দা নহয়, আমাৰ হৈ কাম কৰা, যাতে আমি তোমালোকক ভোট দিছো, তোমালোকে আমাৰ কাৰণে কাম কৰা, যাতে আমাৰ সমষ্টিটোৰ বিকাশ হয়।